নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আগতীয়াকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা আজি চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মাঘৰ বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছো বা ভোগালী বিহুৰ বহুত বেছি আপোনালোকক শুভেচ্ছা জনাইছো। আপোনালোকৰ ভোগালী বিহুৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি কমেন্ট এটা কৰি জনাব। তো এইবাৰ এটা বস্তু দেখিবলৈ পাইছো, বিভিন্ন স্থানত এইবাৰ মেজি বিক্ৰী কৰিছে। গুৱাহাটী মহানগৰীতো বহু আগৰ পৰাই বিক্ৰী হৈ আছে মেজি, কিন্তু গুৱাহাটী মহানগৰীৰ লগে লগে এতিয়া বিভিন্ন ডিস্ট্ৰিক্টত মেজি বিক্ৰী কৰা দেখা পোৱা গৈছে। আৰু মেজিৰ লগে লগে এতিয়া পিঠা পনাও বিক্ৰী হোৱা দেখা পোৱা গৈছে। মানুহবিলাক মানে আজিকালি ইমানেই এলেহুৱা হৈ পৰিছে, মেজিটো নবনায় আনকি পিঠা পনাও নবনায়। প্ৰত্যেকৰ ঘৰত নিজাকৈ কোনেও মেজি নবনায়, বিশেষকৈ গাঁৱত থকা সকলে। টাউনত থকা সকলে বাৰু বেলেগ কথা, কিন্তু গাঁৱত থকা সকলে নিজাববীয়াকৈ কোনেও মেজি নবনায়। গাঁওখনৰ ভিতৰত এটা মেজি বনায় ডাঙৰকৈ আৰু তাতেই সকলোৱে ভেলা ঘৰত ভোজ ভাত খায়। এতিয়া সেই মেজিবিলাক যিবিলাক নেকি বিক্ৰী হৈছে সেইবিলাক গাঁৱৰ মানুহবিলাকেও কিনিবলৈ লৈছে আজিকালি। আৰু পিঠা পনা গাঁৱৰ মানুহবিলাকেও কিনিবলৈ লৈছে। তো সেইটোহে আটাইতকৈ পৰিতাপৰ এটা বিষয় বুলি ক'ব লাগিব। বাৰু আপোনালোকে পিঠা পনা ঘৰতে বনাইছে নে আপোনালোকে কিনি আনিছে কমেণ্ট এটা কৰি জনাব। মই জন্ম হোৱালৈকে আমাৰ ঘৰত আজিলৈকে পিঠা পনা কিনি পোৱা নাই, কিন্তু আমাৰ ঘৰতে বনায়। আপোনালোকৰো বাৰু ঘৰত বনায় নে আপোনালোকে কিনি আনিছে এইবাৰ মাঘ বিহু উদযাপন কৰিবৰ কাৰণে কমেণ্ট এটা কৰি জনাব। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে মাঘৰ বিহুৰ পূৰ্বেই ৰিলায়েন্স ডিজিটেলৰ তৰফৰ পৰা আমাৰ অসমীয়া ভাষাক এক অপমান কৰা যেন অনুভৱ হৈছে। আমাৰ অসমীয়া ভাষাই কিন্তু দ্ৰৌপদী ভাষা ৰূপে স্বীকৃতি লাভ কৰিলে। তো কিছুদিন পূৰ্বে আপোনালোকে হয়তো এটা কলাৰ টিউন শুনিছিলে আপোনালোকৰ মোবাইল ফোনসমূহত। যেতিয়াই নেকি আপোনালোকে কোনো এজন ব্যক্তিলৈ কল কৰে তেতিয়া অসমীয়াত কিছুমান কথা কয়, যিখিনি কথাত কয় যে আপোনালোকে চাইবাৰ অপৰাধী এইবিলাক টিপছ লওক কিবা কিবি, এনেকুৱা ধৰণৰ এটা কলাৰ টিউন শুনিবলৈ পোৱা গৈছিলোঁ কাৰোবাক কল কৰাৰ সময়ত। আৰু সেই যিটো নেকি কলাৰ টিউন আছিলে শুনিবলৈ খুবেই বেয়া, অসমীয়া ভাষাৰ স্বাৰ্থ পাতি দিছে তেওঁলোকে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে অসমীয়া ভাষাৰ স্বাৰ্থ পাতি দিছিলে। আৰু এই সম্পৰ্কে যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সোধা হ'ল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেয়া AI দ্বাৰা জেনেৰেটেড এটা ভইচ হয় আৰু সেই ভইচটো আঁতৰাবৰ কাৰণে তেখেতে আবেদন কৰিব বুলি জনাইছিলে, এখন পত্ৰ প্ৰেৰণ কৰিব বুলি জনাইছিলে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টলৈ। আৰু এতিয়া সেই যি নেকি AI ৰেকৰ্ডেড ভইচ আছিলে সেয়া আমি শুনিবলৈ নাপাওঁ, সেয়া আঁতৰাই দিয়া হৈছে। তো সেইটো বাৰু ভাল লাগিছে। বাৰু যি কি নহওক, এইবাৰ সেই বিতৰ্কৰ পাছতেই আকৌ ৰিলায়েন্স ডিজিটেলৰ তৰফৰ পৰা অসমীয়া ভাষাত এখন পোষ্টাৰ জাৰি কৰিছিলে, যিখন পোষ্টাৰত শুদ্ধ অসমীয়া ভাষাখিনি ভুল। মানে তেওঁলোকে আকৌ এবাৰ অসমীয়া ভাষাৰ স্বাৰ্থ পাতি দিলে। তো মাঘৰ বিহুৰ পূৰ্বেই আমাৰ অসমীয়াৰ কাৰণে এইটো এটা খুবেই মানে দুখদায়ক খবৰ ওলাই পৰিছে, যিটো ভাষাই নেকি দ্ৰৌপদী ভাষাৰূপে স্বীকৃতি লাভ কৰিছে। তো সেই ভাষাটোৰেই এনেকুৱা ধৰণৰ অপমান কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীবাসীৰ কাৰণে। তো আপুনি এই ভিডিঅ'টো বাৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। যদি মাজুলীৰ পৰা চাই আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো মাজুলীত এতিয়া প্ৰায় অংগনবাদী কৰ্মীকে ধৰি অংগনবাদী সহায়িকা আশা কৰ্মীৰ কেইবাটাও পোষ্ট ওলাইছে। প্ৰায় 39টা পদ খালী হৈছে অংগনবাদী আশা কৰ্মীকে ধৰি আৰু সহায়িকা পদৰ বাবে প্ৰায় 39টা পদ খালী হৈছে। তো এই পদসমূহ ওলাইছে কেৱল মাজুলীবাসীৰ কাৰণে। যিসকলে নেকি মেট্ৰিক পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব 24 জানুৱাৰীৰ ভিতৰত। 24 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। আবেদন কৰিবৰ কাৰণে মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত গৈ অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। মানে অনলাইন এপ্লাই কৰা পদ্ধতি নাই, অফলাইনৰ জৰিয়তে আপোনালোকে আবেদন পত্ৰ ল'ব লাগিব, তাৰপিছত আবেদন ফুলফিল কৰিব লাগিব, ছাবমিট কৰিব লাগিব। যদি মেট্ৰিক পাছ তেন্তে আবেদন কৰিব পাৰিব অংগনবাদী সহায়িকা, অংগনবাদী মাষ্টৰণী আৰু লগতে আশা কৰ্মী। এই তিনিটা পোষ্টৰ কাৰণে প্ৰায় 39টা পদ ওলাইছে মাজুলীবাসীৰ কাৰণে, কেৱল মাজুলীৰ কাৰণে, বেলেগৰ কাৰণে নহয়। গতিকে
আপোনালোকেও যদি মাজুলীৰ পৰা চাই আছে তেন্তে আপোনালোকৰ ঘৰৰ মা বা আপোনালোকৰ পত্নী বাবে আবেদন কৰিব পাৰিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ তো পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু দুৰ্ভাগ্য কথা হৈ গল কি যে পঞ্চায়ত নিৰ্বাচন এতিয়া একেবাৰে এপ্ৰিললৈ যাবগে মানে বহাগ বিহুৰ ওচৰত পঞ্চায়ত নিৰ্বাচন আয়োজিত কৰা হ'ব তো অসম চৰকাৰৰ মন আছিল যে পঞ্চায়ত নিৰ্বাচনটো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পূৰ্বে আয়োজিত কৰাৰ কিন্তু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ পূৰ্বে এতিয়া আয়োজিত কৰিব নোৱাৰিব যাৰ কাৰণে নেকি এতিয়া পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই দিব লগা হৈছে এপ্ৰিল মাহলৈকে এপ্ৰিল মাহত অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন হয়তো সাগে বহাগ বিহুৰ পূৰ্বে নতুবা বহাগ বিহুৰ পাছত পঞ্চায়ত নিৰ্বাচন আয়োজিত কৰা হ'ব বুলি জনাইছে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত এয়াৰ ইণ্ডিয়া কোম্পানীটো টাটা গ্ৰুপ অফ কোম্পানীৰ হাতলৈ গুচি গ'ল টাটা গ্ৰুপ অফ কোম্পানীয়ে এয়াৰ ইণ্ডিয়া কোম্পানীটো ক্ৰয় কৰিলে আমাৰ ভাৰত চৰকাৰৰ পৰা অৱশ্যে এয়াৰ ইণ্ডিয়া কোম্পানীটো পূৰ্বতে টাটা গ্ৰুপ অফ কোম্পানীৰে আছিল তাৰ পাছত কিবা মানে চৰকাৰে লৈ লৈছিলে এয়াৰ ইণ্ডিয়া কোম্পানীটো তো এতিয়া টাটা গ্ৰুপ অফ কোম্পানীয়ে পুনৰ লৈ ললে প্ৰায় 2 বছৰ কমপ্লিট হৈ গল টাটা গ্ৰুপ অফ কোম্পানীয়ে এয়াৰ ইণ্ডিয়াটো লোৱা সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় এই সম্বন্ধে জানে এতিয়া কথাটো হৈ গল কি এয়াৰ ইণ্ডিয়াই 2 বছৰ কমপ্লিট কৰিলে আৰু তেওঁলোকে পুৰা সাকসেসফুলি প্ৰফিটেবল হৈছে এয়াৰ ইণ্ডিয়া কোম্পানী আমাৰ ভাৰত চৰকাৰে লোকসানৰ সন্মুখীন হ'ব লগা হৈছিল যাৰ কাৰণে নেকি এয়াৰ ইণ্ডিয়া কোম্পানীটো বিক্ৰী কৰি দিছিলে পুনৰবাৰ টাটা গ্ৰুপ অফ কোম্পানীৰ হাতত এটা টাটা গ্ৰুপ অফ কোম্পানীয়ে এয়াৰ ইণ্ডিয়াৰ আৰু ফ্লাইট বৃদ্ধি কৰিব বুলি জনাইছে 2025 চনত অকল হেয়াই নহয় তেওঁলোকে আৰু বহুতো ষ্টপেজ আৰম্ভ কৰিব বুলি জনাইছে মানে যেনেকৈ নেকি বাস ষ্টেণ্ড থাকে ঠিক তেনেকৈ এয়াৰ মানে এৰোপ্লেন বিলাক পৰিবৰ কাৰণে এয়াৰপোৰ্ট থাকে তো তেনেকুৱা ধৰণৰ এয়াৰপোৰ্ট আৰু বৃদ্ধি কৰিব মানে এয়াৰপোৰ্ট নবনায় তো আৰু যাতে অধিক এয়াৰপোৰ্টত তেওঁলোকৰ প্লেনসমূহ নমাব পাৰে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব বুলি জনাইছে মানে আপোনালোকে এয়াৰ ইণ্ডিয়াৰ জৰিয়তে আৰু সহজতে এতিয়া ফ্লাইটত যাত্ৰা কৰিব পাৰিব আপোনালোকে অধিকাংশ ফ্লাইট লাভ কৰিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী ঘৰৰ ওপৰত আপোনালোকে বাৰু চৰকাৰী ঘৰ পালেনে নাই পোৱা কমেন্ট কৰি জনাবচোন যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আৰু আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ তালিকাত আহিছে বুলি আপোনালোকে শুনা পাইছে তেন্তে শীঘ্ৰেই আপোনালোকে এটা কাম কৰি ৰাখক ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা চৰকাৰী ঘৰৰ পইচা ডিবিটি একাউণ্টৰ জৰিয়তে ট্ৰান্সফাৰ কৰিব বুলি জনাইছে মানে এতিয়াৰে পৰা আপোনালোকৰ পৰা বেংকৰ ডিটেইলছ নলয় চৰকাৰে আপোনালোকৰ আধাৰ কাৰ্ড লব আৰু সেই আধাৰ কাৰ্ডখন যেটো বেংকৰ একাউণ্টৰ হৈতে ডিবিটি লিংক হৈ থাকিব সেই একাউণ্টটোতহে আপোনালোকৰ চৰকাৰী ঘৰৰ পইচা সোমাব গতিকে আপোনালোকৰ যদি চৰকাৰী ঘৰ আহিছে তেন্তে আপোনালোকে শীঘ্ৰেই এটা ডিবিটি একাউণ্ট খুলি ৰাখক নহলে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা নাপাব চৰকাৰী ঘৰৰ লিষ্টত আপোনালোকৰ নাম থকাৰ পাছতো আৰু তাৰ লগে লগে আৰু এটা ভাল খবৰ ঘোষণা কৰিছে নতুনকৈ প্ৰায় 3,88,000 লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি কৈছে আকৌ নতুনকৈ আকৌ 3,88,000 লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা গতিকে আপুনি যদি এতিয়ালৈকে ডিবিটি একাউণ্ট খোলা নাই শীঘ্ৰেই ডিবিটি একাউণ্ট এটা খুলি লওক ডিবিটি একাউণ্ট খুলিবৰ কাৰণে বৰ বিশেষ কৰিব নালাগে এনেকুৱা ডাঙৰ কাম নহয় যে আপোনালোকে ডিবিটি একাউণ্ট খুলিব নোৱাৰিব আপোনালোকে যিকোনো এটা বেংকত যাব গৈ ক'ব যে ডিবিটি একাউণ্ট এটা খুলিব লাগে আপোনালোকে যদি বেংকত যাবলৈ অসুবিধা পায় তেন্তে এয়াৰটেল পেমেন্ট বেংকৰ য'ত সিএসপি থাকিব তাত আপোনালোকে ডিবিটি একাউণ্ট খুলি দিব পাৰে আৰামছে সহজতে খুলিব পাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকেতো নিশ্চয় সাগে ট্ৰেইনত যাত্ৰা কৰি পাইছে নিশ্চয় আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা ট্ৰেইনত যাত্ৰা কৰি পাইছে তো আপুনি ট্ৰেইনত যদি স্লিপাৰ কক্ষৰ টিকট ক্ৰয় কৰে তো আপোনালোকে বাৰু সন্ধিয়া কেই বজাত শুব লাগিব আপোনালোকৰ মোবাইল ফোন অফ কৰি কথা বতৰা বন্ধ কৰি আপোনালোকে কেই বজাত বাৰু আপোনালোকৰ নিজৰ সিট গ্ৰহণ কৰিব লাগিব আপোনালোকে জানেনে কাৰণ আপোনালোকে হয়তো দেখা পায় যে স্লিপাৰ কক্ষত এটা সাইডত তিনিটাকৈ সিট থাকে এটা লোৱাৰ এটা মিডল আৰু এটা আপাৰ তো সিট কেইটা আপোনালোকে এসেম্বল কৰি তাৰ পাছত শুব লাগে যেতিয়া নেকি সিট কেইটা এসেম্বল কৰি দিয়া হয় তেতিয়া তলৰ সিটটোত লোৱাৰ সিটটোত বহিবৰ বাবে অসুবিধা হয় মানে শুই যাব লাগে আৰু বহিব নোৱাৰে এতিয়া কিছু লোকে শুই বেয়া পায় কিছু লোকে আকৌ বহি গৈ থাকি বেয়া পায় এনেকুৱা কিছুমান মানুহ যায় কেতিয়াবা হয়তো আপোনাৰ বহিবলৈ মন যায় কিন্তু
তলৰ ব্যক্তিজনে কয় যে নহয় মই শুওঁ তো যাৰ কাৰণে আপোনালোকে শুব লগা পৰে তো আপোনালোকে কি কৰিব পাৰে এতিয়াৰে পৰা 10 বজালৈকে মোবাইল ফোন ব্যৱহাৰ কৰি থাকিব পাৰিব স্লিপাৰ কক্ষত কোনেও আপোনাক ডিস্টার্ব নিদিয়ে বা আপোনালোকে 10 বজালৈকে আপোনালোকে বহি থাকুম বুলি ক'লেও পাৰিব যদিহে আপোনাৰ ওচৰজনৰ আপত্তি নাথাকে তেনেহলে আপোনালোকে আৰামছে 10 বজালৈকে মোবাইল ফোনো ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে আৰামছে বহি যাও বুলি ক'লেও পাৰিব বুলি জনাইছে মানে 10 বজালৈকে এটা লিমিটেড বান্ধি দিছে 10 বজাৰ পাছত কিন্তু আপোনালোকে শুই যাবই লাগিব মন নাথাকিলেও শুব লাগিব বহি থাকিব নোৱাৰিব মোবাইল টিপিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেলিফৰ্নিয়াৰ পৰা একেবাৰে ভাৰতৰ বাহিৰৰ পৰা খবৰ ওলাইছে তো কেলিফৰ্নিয়াত এখন ডাঠ অৰণ্যত জুই লাগি যায় বুলি জনাইছে ডাঠ অৰণ্যত জুই লাগি যায় কেলিফৰ্নিয়াত তো সেই জুই বৰ্তমানলৈকে ইমানেই ডাঙৰ হৈ পৰিছে প্ৰায় 16 জন ব্যক্তি এতিয়ালৈকে মৃত্যুক সাবটি ল'ব লগা হৈছে কেলিফৰ্নিয়াৰ সেই ঘন অৰণ্যত লগা জুইৰ ফলত এতিয়ালৈকে প্ৰায় 16 জন লোকৰ মৃত্যু হৈছে বহু ঘন বননি জ্বলি শেষ হৈ গৈছে বহু জীৱ-জন্তুৰ অসুবিধা হৈছে এতিয়া পৰ্যন্ত জুই নুৱাব পৰা নাই যেতিয়া নেকি ডাঙৰ ডাঙৰ মানে অৰণ্য বিলাকত জুই লাগে বা যেতিয়া নেকি ডাঙৰ ডাঙৰ হাবি বিলাকত জুই লাগে জুই নুমাবৰ কাৰণে বিৰাট অসুবিধা হৈ যায় বিৰাট ডাঙৰ সমস্যা হৈ পৰে কাৰণ তাত চাৰিওফালে গছ-গছনি থাকে হুকান ঠাল ঠেঙুলি থাকে একবাৰ জুই লাগিলে মানে আৰু জুই জ্বলি গৈয়ে থাকে একদম নুমাবৰ কাৰণে বিৰাট সাংঘাতিক অসুবিধা হৈ পৰে হেদিনাখন এটা ভিডিও চাইছিলো ফেসবুকত যেটো অৰুণাচল প্ৰদেশৰ আছিল য'ত দেখা পাইছো এটা কলনি সাফা হৈ গল এটা কলনি জুই লাগি ধ্বংস হৈ গল প্ৰথমে এঘৰ মানুহত জুই লাগিছিলে আৰু মানে তাতে কলনি বিলাকত ঘৰ বিলাক ওচৰে যেহেতু এঘৰত জুই লগাৰ পাছত বাকি গোটেই কলনিটোতে জুই লাগি গল তো কোন জায়গাৰ এক্স্যাক্টলি গম নাপালো কিন্তু অৰুণাচল প্ৰদেশৰ হয় ঠিক তেনেকুৱা ধৰণৰ কথা তো হাবি বননি বিলাকতো হেনেকুৱাই থাকে ওচৰাচৰি ধেই ঘৰ গছ থাকে হুকান হৈ থাকে গছ বিলাক পাত বিলাক পৰি থাকে আৰু জুই খুনকালে লাগি যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে 2025 চনৰ আইপিএল খেলৰ ওপৰত আপোনালোকে বাৰু আইপিএল খেলৰ কোনটো টিম আটাইতকৈ প্ৰিয় আৰু কোনজন ক্ৰিকেটাৰ আপোনালোকৰ আটাইতকৈ প্ৰিয় কমেন্ট এটা কৰি জনাব আজিৰ এই ভিডিওটোত আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব তো 2025 চনৰ আইপিএলৰ নিলাম অলৰেডি হৈ গল অলৰেডি টিম সমূহে প্লেয়াৰ সমূহ ক্ৰয় কৰিলে আইপিএল 2025ৰ এতিয়া এই আইপিএল 2025 কেতিয়াৰ পৰা আৰম্ভ হ'ব খবৰ লোৱা অনুসৰি আইপিএল খেল এইবাৰ 23 মাৰ্চৰ পৰা আৰম্ভ হ'ব বুলি জনাইছে বিসিসিআইৰ উপ সভাপতি ৰাজীৱ শুক্লদেৱে এই কথা ঘোষণা কৰিছে 23 মাৰ্চৰ পৰা আইপিএল খেল অনুষ্ঠিত হ'ব তো আপোনাৰ কোনটো টিম ফেভাৰিট আৰু কোনজন ক্ৰিকেটাৰ হেতু জনাব মোৰ হৈছে চেন্নাই সুপাৰ কিংছ আৰু মহেন্দ্ৰ সিং ধোনী মোৰ আটাইতকৈ প্ৰিয় তাৰ পাছতে আহে জাদেজা আগতে ৰাইনা আছিল এতিয়া ৰাইনা যেহেতু নেখেলে তো জাদেজা খুবেই বেছি ভাল লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাটেই সাংঘাতিক খবৰ ওলাই পৰিছে আমাৰ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ৱেবসাইট অফিচিয়েল ৱেবসাইট এতিয়া ডুপ্লিকেট কৰি দিলে কোনো এজন দুষ্ট চক্ৰই কোনোবা দুষ্ট চক্ৰই অসমৰ জলসম্পদ বিভাগৰ ৱেবসাইট ডুপ্লিকেট কৰি এটা হুবহু ৱেবসাইট মুকলি কৰি দিলে জলসম্পদ বিভাগৰ দৰে এটা হুবহু ৱেবসাইট মুকলি কৰিলে আৰু মুকলি কৰি তাত চৰকাৰী চাকৰিৰ বেহা মিলি সাংঘাতিক ৰকমে পইচাৰ লুণ্ঠন কৰিলে বুলি খবৰ ওলাইছে আমাৰ অসম চৰকাৰৰ মানে কবলৈ গলে এক প্ৰকাৰৰ বেজৰ নাকত খৰ হোৱা বুলি কয় যে তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল এতিয়া ইমান এখন প্ৰভাৱশালী চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ এটা ঘটনা কেনেকৈ সংঘটিত হ'বলৈ পালে তাতে আকৌ পীযুষ হাজৰিকা দেৱৰ বিভাগৰ তো পীযুষ হাজৰিকা দেৱ বিৰাটেই এজন মানে সক্ৰিয় বৰ্তমান সময়ত মন্ত্ৰী তেখেতে প্ৰায় বিলাক বস্তুত সাংঘাতিক ৰকমে সক্ৰিয় মানে বিৰাট এক্টিভ সক্ৰিয় মানে তেখেত বিৰাট এক্টিভ কৰবাত কিবা এটা হ'ল তৎকালীনভাৱে তেখেতে সেই বস্তুটোত গৈ উপস্থিত হয় একচন লয় গতিকে তেনেকুৱা এজন মন্ত্ৰীৰ বিভাগতে এনেকুৱা ধৰণৰ এটা কাণ্ড কেনেকৈ হ'ব পালে কোনোবাই ৱেবসাইট মুকলি কৰিলে এডভাৰটাইজমেন্ট জাৰি কৰিলে তাৰ পিছত এপ্লাই কৰিছে এপ্লাইৰ ধনবিলাক চৰকাৰৰ খাতাত নাহি তেওঁলোকৰ বেংকৰ একাউণ্টত গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লী মহানগৰীৰ পৰা তো দিল্লী মহানগৰীত বায়ু প্ৰদূষণে উচ্চ সীমাৰেখা টাচ কৰিছিলে যাৰ বাবে নেকি দিল্লী মহানগৰীত গ্ৰেড 4 লাগু কৰিছিলে তাৰ পূৰ্বে গ্ৰেড 3 লাগু কৰিছিলে
তো গ্ৰেড 4 বাৰু অতৰাই দিয়া হ'ল 2 দিনমানৰ পাছতেই কিন্তু গ্ৰেড 3 লাগু কৰি ৰখা হৈছিলে দিল্লী মহানগৰীত এতিয়া খবৰ ওলাইছে দিল্লী মহানগৰীত যি নেকি বৃষ্টিপাত হ'ল বৃষ্টিপাত হোৱাৰ পাছতেই এতিয়া দিল্লী মহানগৰীৰ বায়ু অলপমান কন্ট্ৰলত আহিছে বুলি জনাইছে যাৰ বাবে নেকি এতিয়া দিল্লীত যি নেকি গ্ৰেড 3 পাবন্দী লগাই ৰাখিছিলে সেয়া অতৰাই দিছে বুলি জনাইছে এয়া অতৰাই দিছে কাৰণ গ্ৰেড 3 যি নেকি পাবন্দী আছিলে বা যি নেকি চৰ্তাৱলী আছিলে তাত বহুতো নিয়ম নীতি আছিলে গাড়ী মটৰকে ধৰি আপোনাৰ সব ৰাস্তা পদূলিৰ কাম বন্ধ হৈ আছিলে বিভিন্ন অফিস কাছাৰী বন্ধ হৈ আছিলে কল কাৰখানা অফিস বন্ধ হৈ আছিলে তো সেইবিলাক এতিয়া পুনৰ মানে আকৌ চালু কৰি দিছে যেহেতু বৰষুণ হ'ল বৰষুণে বায়ুটো অকনমান মানে পিউৰিফাই কৰি দিলে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উমৰাংচুৰ কয়লা খনিৰ পৰা এটা বিৰাতে সাংঘাতিক খবৰ ওলাই পৰিছে তো উমৰাংচুৰ যি নেকি কয়লা খনন কাৰ্য হৈ আছিলে সেয়া অবৈধ নহয় এটা বৈধ খনন কাৰ্য সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় ইতিমধ্যে মুখ্যমন্ত্ৰী দেৱৰ মুখেৰে শুনা পাইছে মুখ্যমন্ত্ৰী দেৱে সংবাদ মাধ্যমৰ আগত জনাইছে তাত যি নেকি খনন কাৰ্য হৈ আছিলে সেয়া অবৈধ নহয় সম্পূৰ্ণ এটা বৈধ প্ৰক্ৰিয়া এতিয়া খবৰ ওলাইছে উমৰাংচুৰ সেই খনন কাৰ্যৰ ওপৰত যে উমৰাংচুৰ খনন কাৰ্য নেকি 2025 চনত হৈছিলে তো সেই 2025 চনত হোৱা খনন কাৰ্যৰ যি নেকি অনুমতি সেয়া 2024 চনৰ মাৰ্চ মাহত লাভ কৰিছিল কিন্তু সেই খনন কাৰ্য 2023 চনৰ পৰাই চলি আহিছিলে বুলি জনাইছে মানে 2024 চনৰ মাৰ্চ মাহৰ আগলৈকে খনন কাৰ্যৰ কোনো ধৰণৰ অনুমতি নাছিলে বিনা অনুমতিত খনন কাৰ্য চলাই আছিল বুলি জনাইছে মানে খনন কাৰ্য কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অনুমতি ল'ব লাগে অনুমতি দিয়ে তাৰ পাছত খনন কাৰ্য সম্পন্ন কৰে কিন্তু সেই খনন কাৰ্যৰ অনুমতি নোপোৱাকৈ হেনো খনন কাৰ্য চলি আছিল বুলি জনাইছে এতিয়া একাংশ লোকে এইটো দাবী উত্থাপন কৰিছে যে এই খনন কাৰ্যত বৃহৎ কোনোবা ব্যক্তিৰ হাত আছে বুলি জনাইছে কাৰণ ইমান এটা ডাঙৰ খনন কাৰ্য চৰকাৰে গম নোপোৱাকৈ কেনেকৈ চলি আছিল সেই সম্পৰ্কে এতিয়া বিৰোধী পাৰ্টিয়ে প্ৰশ্ন উত্থাপন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওয়ো হোটেলৰ ওপৰত তো ওয়ো হোটেলৰ ওপৰত এটা নতুনকৈ নিয়ম বনাইছিলে যে অবিবাহিত ব্যক্তিয়ে এতিয়াৰে পৰা ওয়ো ৰুমত থাকিব নোৱাৰিব বিবাহিত দম্পতীয়েহে কেৱল এতিয়াৰে পৰা ওয়ো ৰুমত থাকিব পাৰিব আৰু তাৰো উপযুক্ত প্ৰমাণ দিব লাগিব আপোনালোক হাজবেণ্ড ওয়াইফ হয় নে নহয় কাৰণ আজিকালি কোনো ব্যক্তিয়ে হয়তো কৈ দিবগে পাৰে যে আমি হাজবেণ্ড ওয়াইফ তো তেওঁলোকে কোনো ধৰণৰ যদি ডকুমেন্ট পাতি নলয় প্ৰমাণীকৰণ নকৰে তেনেহলে তেওঁলোকে এতিয়াৰে পৰা থাকিব নোৱাৰিব সেই কাৰণে কি কৰিছে এতিয়াৰে পৰা ওয়ো হোটেলত যদি আপোনালোকে থাকিবলৈ যায় কিবা কাৰণত কৰবাত ট্ৰেভেল কৰাৰ সময়ত আপোনালোকে আগতীয়াকৈ কি কৰিব লাগিব ডকুমেন্ট পাতি লগত লৈ যাব লাগিব তাৰ পাছত আপোনালোকে বুকিং কৰিব বুকিং কৰি থাকিব পাৰিব উইদাউট ডকুমেন্টত আপোনালোকে থাকিব নোৱাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত খবৰ লাইছে ষ্টেট বেংকে বোলে অকনমান লোকসানৰ সন্মুখীন হৈছে বিগত কেইটামান দিনত বা যিসকল লোকে নেকি ষ্টেট বেংকত পইচা ইনভেষ্ট কৰি ৰাখিছিলে তেওঁলোকৰ কিছু লোকসান হৈছে বুলি জনাইছে আৰু সেই লোকসান 2 টকাৰ নহয় বহু কোটি টকাৰ লোকসান হৈছে বুলি জনাইছে তো বৰ্তমান সময়ত খবৰ লোৱা অনুসৰি ডিএনএৰ এটা ৰিপৰ্ট অনুসৰি জনাইছে যে ষ্টেট বেংকৰ বৰ্তমান সময়ত প্ৰায় তেওঁলোকৰ মাৰ্কেট কেপ হৈছে গৈ প্ৰায় 6,63,233 কোটি টকা তো তেওঁলোকৰ মাৰ্কেট কেপ হ্ৰাস পাইছে প্ৰায় 44,935 কোটি টকাৰ 44,935 কোটি টকাৰ মানে তেওঁলোকৰ শেয়াৰ প্ৰাইচ ডাউন হৈ গৈছে মানে ইয়াৰ ফলত ক'ব পাৰি যিসকল ইনভেষ্টৰে পইচা লগাইছিলে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লোকসান হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইয়েছ বেংকৰ ওপৰত আপোনালোকৰ বাৰু ইয়েছ বেংকত একাউণ্ট আছে নেকি কমেন্ট এটা কৰি জনাবচোন তো ইয়েছ বেংকৰ ওপৰত এটা খবৰ ওলাইছে যে 2024 চনত ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা বেংকসমূহৰ ওপৰত কিছুমান নতুন নীতি নিৰ্দেশনা বান্ধি দিছিল আৰু তাৰ পাছতে হেনো ইয়েছ বেংকৰ দুৰ্দশা বেয়া হৈ গৈছিল বুলি এটা খবৰ ওলাইছিল ইয়েছ বেংকৰ এনেকুৱা এটা অৱস্থা পাইছিলে গৈ ইয়েছ বেংক পতন হোৱাৰ দিশে গতি কৰিছিল বুলি খবৰ ওলাইছে তো সেই কাৰণে এনেকুৱা নতুন নতুন যিবিলাক নেকি প্ৰাইভেট বেংক আহে সেইবিলাকৰ ওপৰত অকনমান বিশ্বাস কৰিবলৈ টান থাকে নহয় জানো তো যিবিলাক নেকি মানে বহুত টকা পইচা ডিপজিট কৰি ৰাখে বেংকসমূহত তো তেওঁলোকৰ অকনমান প্ৰবলেম আহি পৰে
তো আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুছলমানসকলৰ ওপৰত খবৰ ওলাইছে যে আজি বৰপেটাত প্ৰায় লাখ লাখ মুছলমানে মিলি ইস্তেমাৰ আয়োজন কৰিছে বুলি জনাইছে প্ৰায় 10 লাখৰ ওচৰা-ওচৰি মুছলমানে মিলি একেলগতে ইস্তেমা কৰিব আজি বৰপেটাত মানে মধ্য অসমত আজি ইস্তেমা কৰিব বুলি জনাইছে তো আপোনালোকৰ কোনোবা যদি মুছলমান ব্যক্তি চিনাকি আছে তেওঁলোকেও বাৰু গৈছে নেকি বৰপেটাৰ সেই ইস্তেমা অনুষ্ঠানলৈ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এতিয়া এটা নতুনকৈ নিৰ্দেশনা বান্ধি দিছে মাঘৰ বিহুৰ সময়ত তো বন বিভাগৰ তৰফৰ পৰা এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা নিষেধাজ্ঞা আৰোপ কৰিছে তো ভোগালী বিহুৰ উপলক্ষে বোকাঘাট সমজিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰিছে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰৰ আগফালৰ ৰাস্তাটো বাৰু সুবিধাজনক নহয় নেকি বা আপোনালোকে সঘনাই যিটো ৰাস্তাৰে যাতায়াত কৰে সেই ৰাস্তাটোৰ বাৰু ঠিক নহয় নেকি যদি আপোনালোকে যাতায়াত কৰি থকা ৰাস্তাটো ঠিক নহয় গাত আছে বা ভঙা চিঙা বা আপোনালোকৰ ফ্ৰণ্টৰ ৰাস্তাটো যদি ভঙা চিঙা গাত আছে তেন্তে শীঘ্ৰেই অসম চৰকাৰৰ ফালৰ পৰা এটা এপছ মুকলি কৰিব বুলি জনাইছে য'ত নেকি এতিয়াৰে পৰা কি হ'ব আপোনাৰ সেই এপছটোত আপোনালোকে ৰাস্তাৰ যদি গাত গুট দেখে মানে বেয়া দেখে ফটো লৈ পিনি আপলোড কৰিব পাৰিব আৰু তুৰন্তে সেই গাত বা সেই ৰাস্তা ঠিক কৰা হ'ব বুলি জনাইছে তো অসম চৰকাৰৰ ফালৰ পৰা এইটো মাঘ বিহুৰ পূৰ্বে আমাৰ সকলোৰে বাবে এটা খুব ভাল খবৰ ঘোষণা কৰি দিলে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ডিব্ৰুগড়বাসীৰ বাবে তো এইটো এটা প্ৰয়োজনীয় খবৰো আপোনালোকে জানিব লগা তো খবৰ ওলাইছে এতিয়া ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী ৰূপে স্বীকৃতি প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে ডিব্ৰুগড়খন হ'ব এতিয়া আমাৰ অসমৰ দ্বিতীয় ৰাজধানী 26 জানুৱাৰীৰ গণৰাজ্য দিৱসৰ পতাকা এইবাৰ ডিব্ৰুগড়ত উত্তোলন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেতিয়াবা আহি যায় পৰীক্ষাত তো আপোনালোকে জানি ৰাখিব যে আমাৰ অসমৰ দ্বিতীয়খন ৰাজধানী কোনখন ডিষ্ট্ৰিক্টক জনা যায় বুলি ক'লে আপোনালোকৰ মনত এইটো আহিব লাগিব যে ডিব্ৰুগড় আগতে আমি কাক জানো দিছপুৰক কিন্তু এতিয়াৰে পৰা কি হ'ব ৰাজধানী মানে সেকেন্ড ৰাজধানী হ'ব আমাৰ হেয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন তো এইবিলাক প্ৰশ্ন জানি থোৱাটো উচিত কেতিয়াবা কৰবাত আহি যাব পাৰে তো আপোনালোকে এইবিলাক মনত ৰাখিব তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম